এইখন সংসাৰত মাৰ সমান দয়ালু আৰু মৰমীয়াল কোনো নাই। যেতিয়া আমি সন্ধিয়া কামৰ পৰা ঘূৰি আহোঁ, তেতিয়া দেউতাই সোধে, আজিৰ দিনটো কেনে গ'ল? ল'ৰা ছোৱালীকেইটাই সোধে, দেউতা মোৰ বস্তুটো আনিলানে? পত্নীয়ে সোধে, আপোনাৰ দৰমহা বাঢ়িলনে? কিন্তু কেৱল মায়ে সোধে, কিবা খালিনে বোপা? সকলোতকৈ কম দামী বস্তু হ'ল পৰামৰ্শ। এজনৰ কাষত বিচাৰিলে 10 জনে দিয়ে, আৰু সকলোতকৈ দামী বস্তু হ'ল সহায়। 10 জনক বিচাৰিলে হয়তো এজনৰ কাষতহে পাব। এই পৃথিৱীৰ সকলোতকৈ ডাঙৰ বেইমান হৈছে সময়, যি এবাৰ গুচি গ'লে কেতিয়াও ঘূৰি নাহে। সকলোতকৈ স্বাৰ্থপৰ হৈছে সুখ, যি বেছি দিন নাথাকে। আৰু সকলোতকৈ আপোন হৈছে দুখ, যি সকলো সময়তে কাষত থাকে। মানুহে আনক বুজাবলৈ যিমান সময় লগায়, তাৰ আধা সময় যদি নিজৰ ওপৰত দিয়ে, তেতিয়া মানুহে বহু দূৰ আগুৱাব পাৰিব। যিজনে তোমাক এৰি যাব বিচাৰিছে, তাক কেতিয়াও নকবা যে তোমাৰ অবিহনে মই জীয়াই থাকিব নোৱাৰো। মাথো এইখিনি কোৱা, যদি আন কাৰোবাৰ জীৱনত বেছি সুখ পোৱা, তেনেহলে যোৱা, কাৰণ জীৱনটো তোমাৰ। সম্বন্ধৰ ভুল ব্যৱহাৰ কেতিয়াও নকৰিব, কিয়নো জ্ঞানী লোক জীৱনত বাৰে বাৰে নাহে। এটোপাল পানী গৰম চৰুত পৰিলে শুকাই যায়, কিন্তু সেই একেটোপাল পানীয়েই যদি পদুম ফুলৰ ওপৰত পৰে, মুকুতাৰ দৰে চিকমিকায়। ইয়াৰ কাৰণ সংগৰ প্ৰভাৱ। সেয়ে জীৱনত এনে সংগ লোক যাতে মুকুতাৰ দৰে জিলিকে। যদি আপুনি নিজৰ জীৱনটো ভালদৰে জীয়াই থাকিব বিচাৰে, তেন্তে নিজৰ তুলনা আনৰ লগত কেতিয়াও নকৰিব, কিয়নো আজিকালি মানুহবিলাক নিজৰ দুখতো ইমান দুখী নহয়, যিমান দুখী আনৰ সুখত হয়। মানুহেই মানুহৰ ঔষধ হয়, কিছুৱে দুখ দিয়ে আৰু কিছুৱে শান্তি। টকাই সেই ভাষা কয় যিটো গোটেই পৃথিৱীয়ে বুজে। কাউৰীয়ে কাৰো ধন চুৰ নকৰে, তথাপিও মানুহে বেয়া পায়, আৰু কুলিয়ে কাকো ধন নিদিয়ে, তথাপি সকলোৱে কুলিক ভাল পায়। এইটো কিয় জানে? এইটো হ'ল নিজৰ বাণীৰ ফল। সেয়ে মনত ৰাখিব, আপোনাৰ কথাৰে কাৰোবাৰ হৃদয় নিশ্চয় জয় কৰিব পাৰিব। ভগৱান শ্ৰীকৃষ্ণই কৈছিল, মই বিচৰাজনক নহয়, ভগোৱাজনকহে দিওঁ। সেয়া লাগিলে ধনেই হওক বা দুখ। কাকো দুৰ্বল বুলি নাভাবিব, কিয়নো 5 টকাৰ কলমটোৰো 5 কোটি টকা চেক লিখাৰ ক্ষমতা আছে। বেজীৰ কাম কৰা মানুহৰ মুখত মৌ থাকে, আৰু কেঁচি কাম কৰা মানুহৰ মুখত বিষ থাকে। বেজীয়ে লগ কৰে আৰু কেঁচিয়ে কাটাৰ কাম কৰে। দুটাক এটা কৰা কাম বেজীৰ, আৰু এটাক দুটা কৰা কাম কেঁচিৰ। সেই মুখখন সোণ নহয়, চেনি বনোৱা। তাৰ মানে মিঠা যদিও নাখায়, কথাবোৰ মিঠাকৈ ক'ব। যদি তুমি কেতিয়াবা বৰষুণত তিতি ঘৰলৈ আহা, তেতিয়া দাদাই কয়, ছাতি কিয় নিয়া নাছিলি? ভনীয়ে কয়, বৰষুণ শেষ হোৱালৈ ৰ'ব নোৱাৰিলি? দেউতাই কয়, যেতিয়া চৰ্দি জ্বৰ হ'ব, তেতিয়া গম পাবি বৰষুণত তিতাৰ পৰিণাম। কেৱল মায়েহে ভিতৰৰ পৰা গামোচাখন লৈ গাটো মচি দিয়েহি, কাৰণ মা সঁচাকৈ মায়ে হয় ন? হয়নে নহয় কমেণ্ট কৰি জনাব। জীৱনৰ চিনেমাখনো 3 ঘণ্টাৰ। ল'ৰালি, যৌৱন আৰু বৃদ্ধ অৱস্থা। ঘড়ীটো 3ডাল কাটা থাকে। ল'ৰালিকাল ছেকেণ্ডৰ কাটা, যিটো দৌৰি যোৱা দেখা যায়। যৌৱন মিনিটৰ কাটা, যিটো গৈ থকা দেখা যায়। আৰু বৃদ্ধ অৱস্থা হ'ল ঘণ্টাৰ কাটা, যাক দৌৰাও দেখা নাযায় আৰু গৈ থকাও দেখা নাযায়। কালি যেতিয়া আইনা আছিলোঁ, সকলোৱে চাই চাই গৈছিল, কিন্তু আজি যেতিয়া ভাঙি গ'লোঁ, সকলোৱে নিজক বচাই যায়। আমাৰ মানুহবোৰো তেনেকুৱাই। যেতিয়া স্বাৰ্থ থাকে ওচৰলৈ আহে, কিন্তু যেতিয়া স্বাৰ্থ পূৰণ হয়, তেতিয়া আঁতৰি যায়। হয়নে নহয় বাৰু? মই সকলোৰে মন ভালে ৰাখিবলৈ চেষ্টা কৰোঁ, কিন্তু সকলোৱে পাহৰি যায় যে মোৰো এটা মন আছে। তুমি যাক ভাল পাইছা তাক নহয়, তোমাক যিয়ে ভাল পায় তাকহে তুমি ভাল পোৱা।
তেতিয়া চাবা তোমাৰ জীৱনত ভাল পোৱাৰ অভাৱ কেতিয়াও নহয়। বহুতেই ক'ব বিচাৰে যে সংসাৰখন হেনো মৰমেৰে চলে, বন্ধুত্বেৰে চলে, কিন্তু সংসাৰৰ সাগৰত সাঁতুৰি নাদুৰি মই দেখিলো সংসাৰখন দেখোন স্বাৰ্থতহে চলে। যিবিলাক মানুহে বিনা পৰিশ্ৰমে ভগৱানৰ পৰা সুখ পাব বিচাৰে সেইবিলাক মানুহে সিমানখিনিহে পায় যিমানখিনি ভিক্ষাৰীয়ে ভিক্ষা হিচাপে পায়। সেয়ে নিজৰ মূল্য পাবলৈ হলে সদায় প্ৰস্তুত থাকিব। বিষতো ইমান বিষ নাথাকে যিমান বিষ মানুহৰ হৃদয়ত আনলৈ বুলি থাকে। সেয়ে আনৰ পৰা আশা কৰা বাদ দিয়ক আৰু নিজৰ এই হৃদয়ত এটা কথাই সুমুৱাই লওক যে আপোনাৰ অবিহনে আপোনাক কোনেও সফলতা দিব নোৱাৰে। প্ৰায়বোৰ কথাতে আপত্তি কৰা মানুহবিলাকেই হ'ল পৃথিৱীৰ আটাইতকৈ দুৰ্বল মানুহ। সেয়ে জীৱনত আপত্তি কৰিবলৈ কমাওক, কেৱল নিজৰ কাম কৰি যাওক যদি আপোনাক সফলতা লাগে। জীৱনত এই কথা দুটা সদায় পালন কৰিব, সময় সলনি হয়। সেয়ে নিজৰ ভাল দিনত এনে কাম নকৰিব যাতে বেয়া দিন আহিলে ভাল মানুহবিলাকে আপোনাৰ লগ এৰি নাযায়। নিজৰ দুখ আৰু বেদনাৰ কথা আনৰ আগত নকব, কাৰণ সকলোৰে ঘৰত মলম নাথাকে, নিমখ কিন্তু সকলোৰে ঘৰত থাকে। পত্নীৰ বাবে বলিয়া হোৱাটো কাপুৰুষালী নহয়, বৰঞ্চ শ্ৰেষ্ঠ স্বামীৰ পৰিচয়হে হয়। কাৰণ পিতৃ মাতৃৰ পিছতে কেৱল পত্নীয়েহে সুখ আৰু দুখৰ সমভাগী হয়। কথাষাৰ কিন্তু প্ৰতিজন পুৰুষে সদায় জেপত ভৰাই চলিব। জীৱনৰ হিচাপ বহুত বাৰ কৰিছোঁ, কিন্তু সুখ আৰু দুখৰ একাউণ্ট কি বুজি নাপালোঁ। কিন্তু যেতিয়া টোটেল কৰিলোঁ তেতিয়া দেখিলোঁ কৰ্মৰ অবিহনে বেলেঞ্চ শূন্য। বন্ধুসকল, সম্বন্ধৰ মায়াজালত নিম গছৰ দৰে এটা সম্বন্ধ থাকিব লাগে, যিয়ে তিতা লগাকৈ কথা কয় কিন্তু বিপদৰ সময়ত ঠাণ্ডা ছাঁৰ দৰে কাম কৰে। আপোনাৰ আছেনে এনে সম্বন্ধ? আপোনালোকে সদায় ধ্যান ৰাখিব যে আপোনাৰ দুখবিলাক হয়তো কাৰোবাৰ বাবে হাঁহিৰ কাৰণ হ'ব পাৰে, কিন্তু আপোনাৰ হাঁহি কেতিয়াও কাৰোবাৰ বাবে দুখৰ কাৰণ হ'বলৈ নিদিব। কোনোবা এজনে এদিন এজন সাধুক সুধিলে, সন্তানৰ যেতিয়া কিবা সমস্যা হয় তেতিয়া সকলোতকৈ আগতে মাকে কেনেকৈ গম পায়? তেতিয়া সাধুজনে সুন্দৰ এটা উত্তৰ দিলে, কাৰণ সকলো মাক আৰু সন্তানৰ সম্পৰ্কটো সকলোতকৈ 10 মাহ 10 দিনৰ বেছি হয়। মানুহ দুটা কাৰণত সলনি হৈ যায়। এক হ'ল বিশেষ কাৰোবাক হেৰুৱালে, আৰু 2 হঠাৎ বিশেষ কাৰোবাক লগ পালে। ভৰসা নাই নেকি মোৰ ওপৰত? এনেকৈ কৈ বহু লোকেই বহু নিৰীহ লোকক প্ৰতাৰণা কৰি থৈ যায়। আপুনি এনেকৈ প্ৰতাৰিত হৈ পাইছে নেকি? কমেণ্ট কৰি জনাবচোন।